ভিডিও আজি আমি জেডব্লিউ আৰু নিটৰ কাৰণে আমি এমসিকিউ বিলাক ডিসকাস কৰো কেমিস্ট্ৰি এটো মানে হেতু প্লেলিস্ট হয় আৰু এই প্লেলিস্টত অলৰেডি আমি বহুত কেটা চেপ্টাৰৰ মই দিলো ভিডিও এমসিকিউ প্লেলিস্ট হয় কেমিস্ট্ৰি ক্লাস 11 কেমিস্ট্ৰি এমসিকিউ প্লেলিস্ট এই বেসিক্যালি এই প্লেলিস্টত তোমালোকে এটো জানা যে এন্ট্ৰেন্স এক্সাম বিলাক কে যে দিব যাবা হেনেকুৱা এন্ট্ৰেন্স এক্সাম বিলাকত আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে কেমিস্ট্ৰি আৰু তোমালোকে চাব পাৰা আগৰ ভিডিও বিলাক বা আজি ভিডিওটো একেবাৰে ইজি প্ৰশ্ন আহে কেমিস্ট্ৰিত জেডব্লিউ মেইনছত হক বা নিটত হক আলটিমেটলি তোমালোকে এনসিআরটি কিতাপখনে যেবিলাক টপিক আছে ভালদৰে বুজি পাই পেলে পঢ়িব লাগিব তেতিয়াহে তোমালোকে কৰিব পাৰিবা আৰু কোনবাই যদি থিওৰি নাজানা কাৰণ মই ইয়াত অকল কোৱেশ্চন আনসাৰ প্ৰেক্টিস কৰিম যদি থিওৰি পঢ়িব মন আছে তোমালোকে মোৰ পেজ ক্লাছত জয়েন হৈ ল'ব পাৰা তাত অলৰেডি পঢ়াইছো ইয়াৰ উপৰি মই এনসিআরটি সলিউশনো দিছো সব প্লেলিস্ট ডেসক্ৰিপচনত থাকিব চাই ল'বা এতিয়া আমি আজি ফাৰ্স্ট কোৱেশ্চনটো আছে এটো জেডব্লিউ মেইনছ 2019 ত আহিছিলে আৰু একেবাৰে ইজি প্ৰশ্ন হয় চাব পাৰা আয়োডিন ৰিএক্টছ উইথ কনসেন্ট্ৰেটেড HNO3 মানে আয়োডিন আৰু কিহৰ হৈছে HNO3 ৰিএকচন হৈছে এটা আমি নরমালি এটো ৰিএকচন তোমালোকে মনত ৰাখিবা বা তোমালোকে কেমিস্ট্ৰিত পাইছাই হয়তো আয়োডিন আৰু HNO3 যেতিয়া ৰিএকচন হয় ন এই নাইট্ৰজেনৰ জায়গাত আয়োডিনটো আহি সোমাই যায় মানে তাৰ মানে প্ৰডাক্ট কি হয় জানানে HiO3 হেতু বনে HiO3 এটো কেমিস্ট্ৰি ৰিএকচনটো আছে আমাক ইয়াত খুদিছে অক্সিডেশন স্টেট অফ আয়োডিন ইন Y মানে যোনটো প্ৰডাক্ট ফৰ্ম হল তাত আয়োডিনৰ অক্সিডেশন স্টেট খুদিছে একেবাৰে ইজি অক্সিডেশন স্টেট উলিওৱা মই শিকাইছো এনসিআরটি সলিউশনটো তোমালোকক দেখাইছিলো আমি কি কৰো হাইড্ৰোজেনৰ ইয়াত +1 আছে অক্সিজেনৰ -2 আমি ধৰি ললো এতিয়া এটো x ধৰি ললো সো হাইড্ৰোজেনৰ কাৰণে +1 আয়োডিন এটা আছে +x মাইনাস কিমান হ'ব অক্সিজেন তিনটা আছে এটা অক্সিজেনৰ কাৰণে -2 গতিকে টোটাল আহিব -6 = 0 so implies x minus 5 equal to 0 x equal to +5 গতিকে ইয়াত আমাৰ आंसर আহিব +5 next আছে the correct order of n compounds in its increasing order of oxidation state মানে ফাৰ্স্ট তুমি গুটেকেটা কম্পাউণ্ডৰে অক্সিডেশন স্টেট উলিয়াব লাগিব নাইট্ৰজেনৰ গতিকে সব কম্পাউণ্ডতে এক্সট্ৰাকে উলিয়াই চাবা HNO3 ইয়াত নাইট্ৰজেনৰ অক্সিডেশন স্টেট যদি মই উলিয়াও কিমান হ'ব হাইড্ৰোজেনৰ +1 অক্সিজেনৰ -2 এটো x ধৰিলো কিমান হ'ব তেতিয়া 1 + x - 6 = 0 ইয়াৰ পৰা x যিমান স্পিডত পাৰি হিমান স্পিডত কৰিবা কাৰণ টাইমটো বহুত ইম্পৰ্টেন্ট হয় এন্ট্ৰেন্স এক্সামত x = +5 সো HNO3 +5 আমাক কৈছে ডিক্ৰিজিং হা ডিক্ৰিজিং মানে ডাঙৰ পৰা সৰুলে হজাব দিছে নেক্সট NO যদি উলিয়াও কিমান হ'ব অক্সিজেনৰ -2 থাকে গতিকে ইয়াত নাইট্ৰজেনৰ কিমান আহিব x ধৰিলে x - 2 = 0 x = +2 গতিকে NO পালো আমি +2 NH4Cl ইয়াত যদি উলিয়াও NH4Cl ক্লোৰিনৰ -1 হাইড্ৰোজেনৰ +1 এটো x ধৰিলো তো কিমান হ'ব x + 4 -1 = 0 so x + 3 = 0 x = -3 NH4Cl ত -3 আৰু লাষ্টত আছে N2 তো নাইট্ৰজেনৰ অক্সিডেশন ষ্টেট 0 হয় কাৰণ এটো কি আছে কোনো কম্পাউণ্ড নহয় মানে এটো অকলে আছে গতিকে আমাক খুদিছে ডাঙৰৰ পৰা সৰুলে হজাব লাগে সবতকে ডাঙৰ কোনটো হয় x = +5 মানে HNO3 সো HNO3 তো সবতকে আগত থাকিব তুমি চাবা HNO3 ক'ত আগত আছে ইয়াত এটো অপচন নহয় নেক্সট কোনটো হ'ব NO নেক্সট NO হ'ব কাৰণ এটো +2 আছে সবতকে হাইয়েস্ট আছে +5 HNO3 নেক্সট আছে +2 এটো কি হয় NO তাৰ পিছত আছে 0 N2 ৰ কাৰণে লাষ্টত NH4Cl কোনটো এটো হয় সো অপচন HNO3 NO N2 NH4Cl অপচন বি এটো কোৱেশ্চন নিট 2018 ত আহিছে ইমান ইজি প্ৰশ্ন তোমালোকে চাব পাৰা এটো কাৰণে মই কৈছো কেমিস্ট্ৰিত জাস্ট থিওৰি খিনি ভালদৰে পঢ়িলে হ'ল নেক্সট হোৱা এ মেটেল আয়ন M3+ এটা মেটেল আয়ন আছে তাৰ M3+ মানে কি এই আয়নটোৰ +3 অক্সিডেশন ষ্টেট ইয়াৰ যদি অক্সিডেশন ষ্টেট খুদে কি আছে ইয়াত +3 loses 3 electrons হিম তিনটা ইলেক্ট্ৰন এৰি দিছে অলৰেডি M3+ আছে ইয়াৰ পৰা আৰু তিনটা ইলেক্ট্ৰন তুমি মাইনাস কৰি দিয়া মানে ইলেক্ট্ৰন যেতিয়া এৰি দিয়ে তাৰ মানে কি এটা ইলেক্ট্ৰন এৰি দিয়া মানে কি এটা +1 চাৰ্জ আহি গল তিনটা ইলেক্ট্ৰন এৰি দিছে তাৰ মানে কি প্লাস তিনটা চাৰ্জ আহি যাব অলৰেডি ইয়াত 3+ আছে ই আৰু তিনটা ইলেক্ট্ৰন এৰি দিলে তাৰ মানে ইয়াৰ চাৰ্জ কিমান হৈ যাব 3 + 3 হৈ যাব মানে M6+ হৈ যাব এটো ভুল কৰি নাহিবা বহুত এটো 0 কৰি থৈ আহিব এটো নহয় +3 আছে ন তিনটা ইলেক্ট্ৰন এৰি দিয়াৰ পিছত আৰু +3 হ'ব +6 হ'ব +6 হলে অক্সিডেশন ষ্টেট +6 নেক্সট কোৱেশ্চন which of the following is an example of redox reaction কোনটো redox reaction এর example হয় এটো খুদিছে redox reaction কেতিয়া হয় যেতিয়া
এটা ৰিয়েকচনতে অক্সিডেশন নাম্বাৰ বাঢ়েও অক্সিডেশন নাম্বাৰ কমেও এটা অক্সিডেশন নাম্বাৰ বাঢ়িলে মানে এটো অক্সিডেশন আৰু কমিছে মানে এটো ৰিডাকশন ঠিক আছে এটা আমি চাম কোনটো হয় গুটেকেটা কাৰণে তোমালোকে এক্সট্ৰাকে চাব লাগিব এটো নিজে কৰিব পাৰা সেম টাইপৰ প্ৰশ্নই হয় আৰু এটো জেই মেইন 2017 ৰ কোৱেশ্চন হয় তো নিজে প্ৰেক্টিস কৰিবা এটো গুটেকেটা এলিমেন্টৰ কাৰণে জাস্ট চালে হ'ল নেক্সট এটো কোৱেশ্চন আছে যে NEET 2016 hot concentrated sulfuric acidৰ ফৰ্মুলা H2SO4 is a moderately strong oxidizing agent which of the following reaction does not show oxidizing behavior মানে আমাক চাৰিটা ৰিঅ্যাকশন দিয়া আছে আমাক কৈছে যে কোনটো ৰিঅ্যাকশনত H2SO4 এ অক্সিডাইজিং বিহেভিয়াৰ দেখুৱা নাই মানে অক্সিডেশন এটো কি বুলি কয় অক্সিডেন্ট হিচাপে কাম কৰা নাই অক্সিডেন্ট মানে অক্সিডাইজিং এজেন্ট অক্সিডাইজিং এজেন্ট যোনটো কোনটো হয় যোনটোৰ নিজৰ ৰিডাকশন হয় মই অলৰেডি বহুতবাৰ পঢ়াইছো এটো যোনটো এলিমেন্ট নিজে ৰিডিউস হৈ যায় H2SO4 ধৰা ই নিজৰ ৰিডাকশন হ'ব তেতিয়া কি বেলেগক অক্সিডাইজ কৰিব যে আমাক চাব লাগে আমি কোনটো ৰিঅ্যাকশনত H2SO4 এ অক্সিডাইজিং এজেন্ট হিচাপে কাম কৰা নাই ডাজ নট শো কৈছে তাৰ মানে কোনটো ৰিঅ্যাকশনত H2SO4 ৰ ৰিডাকশন হোৱা নাই হেতু উলিয়ালে হ'ল আমি তা গুটেকেটা কাৰণে চাম আমি সব এলিমেন্ট চাব নালাগে অকল H2SO4 টো চালে হ'ল ঠিক আছে এটা চাবা কেনেকৈ কৰিবা প্ৰথমটোত আছে H2SO4 ইয়াত আমি এটা এটাকে ৰিঅ্যাকশন লিখি লওঁ Cu + 2H2SO4 goes to CuSO4 + SO2 + 2H2O তোমালোকে সব উলিয়াই ৰাখিব নালাগে সো অক্সিজেনৰ -2 হয় এটো জানো এটো বাদ দিয়া হাইড্ৰোজেনৰ +1 এ হয় এটো নালাগে উলিয়াব জাস্ট তোমালোকে উলিয়াবা সালফাৰ ইয়াত সালফাৰ কিমান হ'ব H2SO4 হলে H2SO4 সালফাৰ কিমান হয় জাস্ট এবাৰ উলিয়াই ললে হ'ল এটো +1 এটো x ধৰিলো এটো -2 সো কিমান হ'ব 2 + x - 8 = 0 মই ডাইৰেক্ট কৰিছো কাৰণ অলৰেডি মায়ব সবে উলিয়াব জানা অক্সিডেশন নাম্বাৰ x = +6 গতিকে H2SO4 সবতে সালফাৰৰ +6 হয় এটা আমি চাম কোনটোত সালফাৰৰ ৰিডাকশন হোৱা নাই কোনটোত আমাৰ ৰিডাকশন হোৱা নাই এটো উলিয়াব লাগে ৰিডাকশন হোৱা নাই কোনটোত মানে সালফাৰ অক্সিডেশন নাম্বাৰ +6 ৰ পৰা কোনটোত কমি যোৱা নাই হেতু চালে হ'ল ইয়াত যদি মই চাও ফাৰ্ষ্টটোত ঠিক আছে SO2 আছে অক্সিডেশনৰ ইয়াত -2 হয় গতিকে সালফাৰটো যদি মই x ধৰো কি হ'ব x - 4 = 0 x = +4 গতিকে ইয়াত সালফাৰৰ অক্সিডেশন নাম্বাৰ +4 গতিকে আমি ইয়াত দেখিলো যে ইয়াত সালফাৰ +6 ৰ পৰা +4 হৈছে মানে এটো ৰিডিউস হৈছে আমাক কোনটোত হোৱা নাই হেতুৱে খুদিছে গতিকে এটো বাদ দিয়া নেক্সট টু চাম নেক্সট ইয়াত সালফাৰৰ +6 এফালে সালফাৰ কোড আছে ইয়াতো যদি চাও SO2 অথনি নিচিনা সেম ইয়াত SO2 ইয়াতো SO2 আছে গতিকে বাৰবাৰ উলিয়াই থাকিব নালাগে আৰু ইয়াতো +4 সেম নেক্সট টু চোৱা নেক্সট ইয়াতো SO2 আছে ইয়াতো SO4 আছে মানে ইয়াতো SO2 আছে গতিকে ইয়াতো মই যদি চাও +6 ঠিক আছে এফালে চাম +4 সেম ওলাব নেক্সট টু চাম এতিয়া এফালে তো +6 হয় এফালে যদি চাও CaSO4 ত এটো -2 এটো +2 ধৰিলো ক্যালসিয়ামৰ +2 হয় এটো x ধৰিলো মই যদি এটা কৰো 2 + x - 8 = 0 ইয়াত যদি মই চাও x - 6 = 0 x = +6 এফালেও সালফাৰ +6 এফালেও +6 তাৰ মানে সালফাৰটো ৰিডিউস হোৱাই নাই গতিকে হি কেনেকৈ অক্সিডেশন মানে অক্সিডাইজিং এজেন্ট হিচাপে কাম কৰিব ঠিক আছে গতিকে আমাৰ অপচন কোনটো কাৰেক্ট হ'ব জানা নে ডি টো কাৰেক্ট হ'ব নেক্সট টু সো ইলেক্ট্ৰড পটেনশিয়েলৰ এটা কনসেপ্টৰ ওপৰত এটা কোৱেশ্চন আহিব গতিকে হেতু বস্তু মনত ৰাখিবা ইলেক্ট্ৰড পটেনশিয়েল ইয়াৰ ওপৰত তোমালোকৰ বোৰ্ড এক্সামতে হওক বা জেই মেইনস বা নিটতে হওক এটো সো জেই মেইনসত আহা কোৱেশ্চন একেবাৰে ইজি হয় ঠিক আছে গতিকে এটো কোৱেশ্চন মনত ৰাখিবা কেনেকৈ কৰিব লাগে মই কৈ আছো তোমালোকক এবিলাক দিয়া আছে এবিলাকক কোৱা হয় ইলেক্ট্ৰড পটেনশিয়েল কি কোৱা হয় ইলেক্ট্ৰড পটেনশিয়েল মানে গুটে এলিমেন্ট বিলাক ৰিডিউস হৈছে Cl2 পৰা Cl- হৈছে ইয়াত 0 হয় ইয়াত -1 হয় কি হৈছে এলিমেন্ট বিলাক ৰিডিউস হৈছে ইয়াত 3+ পৰা 0 হৈছে মানে বস্তুবিলাক ৰিডিউস হৈ গৈ আছে আৰু হিহঁতৰ ৰিডিউস হওঁতে
ইহঁতৰ মানে কিমান এনাৰ্জি লাগে হেতু দেখাইছে হেতু ভোল্টত দিয়া আছে মানে পটেনশিয়াল ডিফাৰেন্সত দিয়া আছে ঠিক আছে এইবিলাক ইমান বেছি ডিটেইলছত বুজি থাকিব নালাগে যাৰ এটাই কথা মনত ৰাখা যেতিয়া এনেকুৱা ৰিডিউসিং পটেনশিয়াল বিলাক দিয়া আছে না হেতৰ ৰিডাকশন হৈছে সবৰে ৰিডাকশন হ'ব লাগিব কিন্তু হা সবৰে ৰিডাকশন হৈছে সব এলিমেন্টতে ৰিডাকশন হৈছে তুমি চাব পাৰা ইয়াত MnO4 মাইনাস ইয়াত Mn ৰ কিমান আহে জানানে +7 আহে +7 হ'ব +2 কমিছে সবতে ৰিডাকশন হ'ব চাই লবা হেতু এবাৰ উল্টা কৰি নিদিবা সো আৰু সবৰে ইলেক্ট্ৰড পটেনশিয়াল দিয়া থাকিব তেতিয়া মনত ৰাখিবা লাগিলে নোট লিখি ৰাখা দা most negative electrode potential মানে এটো ৰিডাকশনৰ কাৰণে দিয়া থাকিব হেতুৱে হ'ব strongest reducing agent মানে যিমানে বেছি কি হ'ব নেগেটিভ হ'ব ইলেক্ট্ৰড পটেনশিয়ালটো সিমানে বেছি ৰিডিউসিং এজেন্টটো বেছি হ'ব গতিকে আমি সো এটোটো প্লাস হয় প্লাসটো বাদেই দিয়ে এটো প্লাস হয় বাদেই দিয়ে এটো বাদেই দিম গতিকে স্ট্ৰংগেষ্ট কোনটো হ'ব এটো দেখা দেখি ওলাই আছে ক্ৰোমিয়ামটো ক্ৰোমিয়াম 3+ এটো এনসাৰটো হ'ব ক্ৰোমিয়াম হা ক্ৰোমিয়াম 3+ নহয় এনসাৰ ক্ৰোমিয়াম লিখিবা মানে এনসাৰটো ক্ৰোমিয়াম হ'ব খালি হা এটো উল্টা কৰি নিদিবা ক্ৰোমিয়াম এনসাৰ হ'ব জাস্ট চাবা যে মোস্ট নেগেটিভ হ'ব লাগে খালি ইলেক্ট্ৰড পটেনশিয়ালটো তেতিয়া হেতু উলিয়ালে হল তোমালোকে হেতু লিখিলে হল নেক্সট strongest oxidizing agent খুদিছে হা সেম কোৱেশ্চন সেম আছে বস্তুবিলাক দিয়া ডাটাবিলাক strongest oxidizing agent খুদিছে strongest oxidizing agent ৰ ক্ষেত্ৰত যদি কোৱে সদায় মনত ৰাখিবা higher the electrode potential যিমানে বেছি হ'ব electrode potential মানে ৰিডাকশনৰ ক্ষেত্ৰত যিমানে বেছি হ'ব প্লাস যিমানে বেছি হ'ব সিমানে strongest কি হয় oxidizing agent ইয়াত সবতকে বেছি কাৰ আছে সোৱা এটোটো নহয় মাইনাসত আহি গল এটো আৰু এটো এটা সবতকে বেছি 1.51 তাৰ মানে MnO4 মাইনাস এটো হাইয়েস্ট হ'ব নেক্সট অক্সিডাইজিং খুদিছে strongest oxidizing agent আমি সাম কোনটো সবতকে বেছি প্লাস সবতকে যাৰ বেছি আছে যাৰ হাইয়েস্ট হয় কিয়ে strongest oxidizing agent হয় ঠিক আছে আমি এটা সাম কোনটো সবতকে বেছি 2.05 ভোল্ট গতিকে आंसर হ'ব S2O8 মাইনাস এটো S2O8 2 oxidation number of potassium in K2O K2O2 and KO2 respectively so তোমালোকে ধৰা কিবা এটা নাজানাও তথাপি উলিয়াই লব পাৰিবা কেনেকৈ জানানে K2O2 so এটা আছে প্ৰথম K2O আমাক সবৰে পটাছিয়ামৰ খুদিছে হা অকল K2O ত আমি যদি এটো x ধৰো এটো -2 হয় তো কি হ'ব এটো 2x - 2 = 0 ইয়াৰ পৰা x = +1 সো প্ৰথমটো +1 হ'ব লাগিব +1 ক'ত আছে এটো প্ৰথমটো +1 গতি এটো নহব তাৰপিছত চাও K2O2 এটো পেৰক্সাইড হৈ গল হাইড্ৰোজেন পেৰক্সাইড যেনেকৈ হেনকা পেৰক্সাইড হলে অক্সিজেনৰ কিমান থাকে বুলি এটা ৰুল আছিল তোমালোকৰ হয়তো মনত আছে হেনকা হলে অক্সিজেনৰ -1 হয় মন ৰাখিবা অক্সিজেনৰ -1 হয় পেৰক্সাইড হলে আৰু এটো x ধৰিলো সো এটো কিমান হ'ব তেতিয়া 2x - 2 = 0 x = +1 সেকেন্ডটো +1 হ'ব লাগিব সেকেন্ডটো +1 ক'ত আছে অকল ইয়াতে আছে গতিকে आंसर অকল এটোৱে কাৰেক্ট ঠিক আছে তুমি KO2 ৰ কাৰণে নাজানিলেও হৈ গল এনেকৈ অপচন বিচাৰি উলিয়াব পাৰি এটো JEE মেইন 2020 ত আহিছিলে নেক্সট খুদিছে এটো হয় ৰিডিউসিং পাৱাৰ অফ দিস মেটেলস ৰিডিউসিং পাৱাৰ খুদিছে ইলেক্ট্ৰড পটেনশিয়াল দিয়া আছে ৰিডিউসিং পাৱাৰ হলে সবতকে বেছি নেগেটিভটো আমি চাও সবতকে বেছি নেগেটিভ কোনটো হয় 3 ভোল্ট মাইনাস মানে সবতকে বেছি নেগেটিভ -3 গতি সবতকে যিমান বেছি হ'ব হি সবতকে বেছি মানে ৰিডিউসিং এজেন্ট হ'ব গতিকে জেডৰ সবতকে বেছি কোড আছে অকল ডিত আছে গতিকে অপচন এটোৱে কাৰেক্ট বাকি চাই না থাকিলো হল ইমানখিনি কোৱেশ্চন আছিল কেটামান কোৱেশ্চন তোমালোকক দেখালো আৰু তোমালোকে হয়তো চাব পাৰা ইমান ইজি প্ৰশ্ন আহে একো টান প্ৰশ্ন নাহে গতিকে ভালদৰে থিওৰিখিনি পঢ়ি ললে বাকি সব কৰিব পাৰিবা নেক্সট ভিডিওত আকৌ বেলেগ এটা দিম